কেতিয়া আৰু কিমানকৈ বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন বৃদ্ধি কৰা হ'ব? তাৰ উত্তৰত মন্ত্ৰী ডাঙৰীয়াই কেনেকৈ ধৰণে ক'লে চাওক, ক'লে যে একেদৰে বৃদ্ধ পেঞ্চন আঁচনিসমূহতো পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধিৰ বিষয়টো চৰকাৰৰ জ্ঞাত। চৰকাৰৰ কি জ্ঞাত বুলি ক'লে মই বুজি নাপালোঁ প্ৰশ্নটোৰ উত্তৰটো। এতিয়া কথাটো হ'ল, অধ্যক্ষ ডাঙৰীয়া, আমাৰ মায়ে বা আমাৰ দেউতাই বা আমাৰ খুৰীদেৱে বা আমাৰ আইতাই 250 টকাৰ বৃদ্ধ পেঞ্চন পায়। 250 টকা। আজিৰ দিনটোত 250 টকাই 1 কেজি হৰলিক্স এটা কিনিবলৈ পইচা নোজোৰে। 1 কেজি হৰলিক্স এটা নোজোৰে। আজিৰ দিনটোত এই বেংকলৈ যাবৰ কাৰণে দুবাৰ অহা যোৱা কৰিব লাগে, কেতিয়াবা পইচাটো সোমালে নাই বুলি চাবলৈ। অহা যোৱা কৰিবলৈ যাওঁতে 250 টকা শেষ হৈ যায়। গতিকে মোৰ প্ৰশ্নটো হ'ল যে মন্ত্ৰী ডাঙৰীয়াই এই কথাটো আমাক জনাব লাগে যে যি সময়ত আমি দেখিছোঁ যে কালি বাজেট দিছে, ইয়াৰ বাজেটৰ আমি দেখিছোঁ যে আমাৰ চেলাৰীতকৈ বেনিফিচিয়াৰী স্কিমত পইচা বেছি খৰচ হৈছে। চেলাৰীতকৈ ইয়াতে দি দিছে, চেলাৰীতকৈ বেনিফিচিয়াৰী স্কিমত পইচা বেছি খৰচ হৈছে। কিন্তু মোৰ দেউতা, মোৰ মা, মোৰ আইতা অকল 250 টকাৰ, কেৱল আৰু কেৱল 250 টকাৰ বৃদ্ধ পেঞ্চন দি চৰকাৰে অন্যায় কৰা নাইনে? এইটো কেতিয়া বঢ়াব বৃদ্ধ পেঞ্চনৰ পৰিমাণটো? এইটো অতি সোনকালে। আৰু বিধৱা পেঞ্চনটোৰ ক্ষেত্ৰত এটা ডাঙৰ ঘটনা ঘটালে। এইবাৰ ক'লে যে বিধৱাসকলক আমি অৰুণোদয় দি দিম, কিন্তু এতিয়া বহুত বিধৱা মহিলাৰ ক্ষেত্ৰত দেখা গৈছে যে অৰুণোদয়লৈ এতিয়ালৈকে যোৱা নাই আৰু বিধৱা পেঞ্চনটোও বন্ধ হৈ গ'ল। গতিকে আৰু এগৰাকী বিধৱা মহিলা চলাটো অসম্ভৱ যদি অৰুণোদয় দিয়ে। গতিকে মোৰ প্ৰশ্নটো হ'ল যে বৃদ্ধ পেঞ্চন অতি কমেও 5,000 টকা। অতি মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে আমাৰ বৃদ্ধ দিব নেকি মন্ত্ৰী ডাঙৰীয়া? 5,000 টকা মন্ত্ৰী ডাঙৰীয়া ক'ব, আৰু বিধৱা মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিব। অধ্যক্ষ ডাঙৰীয়া, মই অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যোৱাকালি সদনৰ বাহিৰত তেখেতে কৈছিলে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰা এখন বাজেট, আৰু আজি যে আপুনি হিতাধিকাৰীৰ কথা কৈছে, মানে হিতাধিকাৰী মানে দেউতাৰ কথাটোতো কমে, প্লিজ অনাৰেবল মেম্বাৰ, আপুনি পিছত ক'ব, ৰিপ্লাইটো দিবলৈ দিয়ক। হায়াৰ ছেকেণ্ডেৰী পঢ়া ল'ৰা ছোৱালীকো পইচা দিয়ে। আৰে অনাৰেবল মেম্বাৰ, ৰিপ্লাইটো শুনি লওক, ল'ৰা ছোৱালীক পইচা দিয়ে, ৰিপ্লাইটো শুনি লওক। পইচা দিয়ে। নো আৰ্গুমেণ্ট কৰিব নালাগে। মা দেউতাক খালি পইচা দিয়ে। প্লিজ মন্ত্ৰী